অসমৰ আদি ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ বাপতি সাহোন আলি আই লৃগাং সমাগত অহা ফাগুন মাহৰ প্ৰথম বুধবাৰ 6 ফাগুন অহা 19 ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্যত উদযাপন হ'ব আলি আই লৃগাং বোকাখাটৰ 1 নং পানবাৰী এলেংমাৰী মিচিং গাঁৱত উৎসৱমুখৰ পৰিৱেশ মিচিং ৰাইজ একেলগে আহু চাউলৰ ভাত ফলিয়া তুহ আৰু ঔষধিৰে তৈয়াৰ কৰিছে কোঁৱৰ আপক নতুনকৈ সাঁচি লোৱা মুৰংঘৰত এইবাৰ লৃগাং হ'ব মহা ধুমধামেৰে পানবাৰী আদৰ্শ মিচিং গাঁৱৰ লগতে পানবাৰী 1 নং এলেংমাৰী চুবুৰী হৈ আলি আই লৃগাঙৰ কাৰ্যসূচীৰ লগতে আজি প্ৰথম ছাইমদ আপং বনোৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ইয়াৰ লগতে সাংবাদিক বন্ধুসকলো আহিছে সেই সাংবাদিক বন্ধুসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আলি আই লৃগাঙৰ তৰফৰ পৰা আৰু লগতে অসমৰ চুকে কোণে থকা মিচিং তথা অসমবাসীলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ প্ৰতি বছৰে আমাৰ আলি আই লৃগাংটো প্ৰতি বছৰে পতা হয় আৰু লগতে 2025 চনৰ ফাগুনৰ প্ৰথম বুধবাৰ দিনাখন আমাৰ এই আলি আই লৃগাং উৎসৱ পালন কৰা হ'ব তিথিভিত্তিক আৰু এই উৎসৱ পালন কৰাৰ দিনাখন সকলো সমাজ বা সকলো ৰাইজলৈ আমাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে সকলোকে আমি ৱেলকাম জনাইছোঁ এই আলি আই লৃগাঙত উপস্থিত থাকি সহায় সহযোগিতাৰ লগতে সকলোকে আমাক আশীৰ্বাদ দিবৰ কাৰণে ভৱিষ্যতে আমি এই কাৰ্যসূচীবোৰ পালন কৰি যাব পাৰোঁ সেয়ে সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল আজি কোঁৱৰ আপং বনোৱা কাৰ্যসূচী হৈছে এই কাৰ্যসূচীত সকলোৱে একত্ৰিত হৈ ৰাইজে ইয়াত গুমৰাগ নৃত্যও কৰা হৈছে লগতে ছাইমদ বনোৱা হৈছে এইবোৰ আপোনালোকৰ সাংবাদিকে প্ৰতিটো ক্ষেত্ৰতে কেমেৰা প্ৰতিটো বস্তুৰ প্ৰতি লক্ষ্য কৰি আপোনালোকে চাব পাৰে ক'ত কি কৰিছে সেয়ে মোৰ ধন্যবাদ থাকিল সকলো নিউজ লাইভলৈ ধন্যবাদ জনাইছোঁ শুভেচ্ছা থাকিল আজি আমি পানবাৰী মিচিং গাঁও এলেংমাৰী 1 নম্বৰ আজি আমি আলি আই লৃগাঙৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ আজি ছাইমদ বনোৱা হৈছে আৰু 19 তাৰিখে আমাৰ আগন্তুক 19 তাৰিখে আমাৰ ইয়াত আলি আই লৃগাং পতা হৈছে সেই গতিকে আপোনালোকৰ তোৰেদি সকলো ৰাইজক নিমন্ত্ৰণ কৰিছোঁ আমাৰ ইয়াত অতিথিও আহিব আমি অতিথিকো বিধায়ক মন্ত্ৰী আৰু জনপ্ৰতিনিধি সকলোকে আমি আমন্ত্ৰণ কৰিম সেইকাৰণে আমি কৈছোঁ গাহৰি মাংস ওৰাং ভাত আৰু ছাইমদ সকলোৱে বহি আমি একেলগে এসাঁজ খাম এইদিনাখন আলি আই লৃগাঙৰ উদযাপন কৰি কৃষিভিত্তিক আলি আই লৃগাঙৰ উদযাপন কৰি বোকাখাটৰ পৰা সন্দীপ পানিকা ৰিপৰ্ট MK নিউজ